আপোনালোকৰ কাবাৰ নিজৰ মানুহলৈ অসমীয়া মানুহখিনি কেতিয়া যে হালধীয়া মানুহত পৰিণত মানুহে মানুহক তুলি দিবও পাৰে মোৰ আহিটো তাত পৰি থাকিল মোৰ কি আহে যায় আপুনি বুজা নাই বাইদেউ আমাৰ জগতদাহত গুচি গ'লগৈ আমাৰ ইফালে ব্লাউজৰ চিলাই কাম আছে গুঠনিৰ কাম আছে বয়সৰ কোনো দৰকাৰেই নাই মই বাৰু এতিয়া প্ৰেছক্ৰিপশ্যন নিলিখো হেৰি আমি নহ'লে এটা কাম মানুহজন এবাৰ চাই লওঁ বুদ্ধিমতী ছোৱালী বুদ্ধিমতী ছোৱালী ল'ৰা নাই ছোৱালী দুজনী আৰু ডাঙৰজনী বিয়া হোৱা আজি 2 বছৰ মানে হ'ল বিয়াৰ গুঠনিৰ কাপোৰ আমি এখনত আছিলোঁ জানো আমি মনত পৰিছে বাইদেউ মনত পৰিছে খুৰা 34 সাইজ ন খুৰা সাইজৰ কথা মই কেনেকৈ দুখৰ খবৰটো দিব নালাগে সেই কথা শুনিলে আজিও মোৰ বুকু ফাটি যায় খবৰ এটা দিব পাৰিলে ভাল আছিল আমিও ফ্ৰী হ'ব পাৰিলোহেঁতেন জুলীয়া বিসৰ্জন দিবলৈ গৈ হাতেৰে ফটো কৰি দিব পাৰে তেনেকুৱাই হয় মোৰ মানুহজনৰো হাৰ্টৰ প্ৰব্লেম আছে নহয় ঠিক তেনেকুৱাই কৰে একেবাৰে বুকুখনত খামুচি ধৰে কামিনী আপুনি কিবা এটা কৰক নহ'লে ঠিক কৈছে হেৰি কৰা কাগজ কলম লৈ কামিনী যাচোন কাগজ কলম নাপাবি মই যাওঁ ছাৰ আমি প্ৰায় ইয়াত পেচা কৰা নাইছে আপোনালোক সমাগত দিছো হেৰি নহয় ইয়াতে যে পেচাব নকৰা মিটিং চলি আছে মইতো নাজানো আপুনি তাৰমানে এই পেচাব নকৰা মিটিংখনত সভাপতি আপোনালোক সমাগত দিলো নমস্কাৰ ইয়াত পেচাব নকৰাৰ মিটিং চলি থকা নাই তুমি যি জেগাত সদায় পেচাব কৰা মানুহ পৰি আছে ফিংগাৰ প্ৰিণ্টটো তই চিনিয়াই নাপাওঁ উইটনেছ কেতিয়াবা পুলিচৰ আগত সাক্ষী দি পাইছ নাই পোৱা যেতিয়া সাক্ষী দিব লাগিব 14 গোষ্ঠী গম পাই নমস্কাৰ মই হৈছো এজন গাঁৱৰ মানুহ স্কুল কলেজ নেদেখা মই আপোনালোকক গতাই নাথাকে এটা কথা সুধি বেয়া নাপাবি এই মানুহটো যদি আপোনালোকৰ কাবাৰ নিজৰ মানুহলৈ তেতিয়া কি কৰিলি মই কি ল'ম দাদা তই অকণমান মেটাটো বুজা এটা কথা নহয় এটা কথা আমাৰ ইয়ালৈ এজন সাংবাদিক আহিব আমিতো তেওঁক এটা অভ্যৰ্থনা জনাব লাগিব ছাৰ কথাটো কিন্তু বেয়া নহ'ব পিছে সময় কিন্তু বৰ কম তেওঁলোক যেতিয়া আহি পাবহি জাপি কুচি ডিঙিত পিন্ধাই দিব আকৌ সেই ভাজেৰে নি বাকচত ভৰাই থব হ'ব আপুনি বাৰে বাৰে কিয় দৌৰি আছে তেওঁ পঠিয়াই দিয়ক আকৌ আপুনি একেবাৰে বুজা নাই চাব
কেমেৰা সন্মুখত ঝাৰু মাৰাব ঠিক আছে সন্মুখত আপোনাৰ কেমেৰা আছে আপুনি ঝাৰু মাৰি গৈ আছে আৰু দেখা হৈছে না মোৰ কেমেৰাটো চাই লওক দিয়া নহ'ব আপুনি একেবাৰে বুজা নাই গামোচাখনে যেন আজি আমাক বহুত কথাই কৈ কেতিয়া কেনেকৈ হালধীয়া হৈ সহজ সৰল মানুহৰ অকণমান দুখতে ভাগি পৰে নিভাজ অসমীয়া মানুহখিনি কেতিয়া যে হালধীয়া মানুহত পৰিণত হ'ল গমেই নাপাওঁ